গাহৰি পুতিবৰ বাবে এইদৰে এতিয়া গাঁত খান্দি থকা হৈছে। জেচিপিয়ে বৰ্তমান সময়ত গাঁত খান্দি আছে। ইয়াত 200টা গাহৰি ইয়াত পুতিব। আটাইতকৈ এটা বেয়া লগা পৰিৱেশ দৃশ্য বুলি ক'লেও ভুল কোৱা নহয়। য'ত শিৱসাগৰৰ বোকাজান, ক্ষমা কৰিব, শিৱসাগৰৰ কাকজান অঞ্চলটোত বৰ্তমান সময়ত এইদৰেই জানমণি বুঢ়াগোহাঁই নামৰ যিজন গাহৰি পালক আছিলে, তেখেতৰ ফাৰ্মত প্ৰায় 200ৰো অধিক গাহৰি আছিলে। সেই গাহৰিসমূহত বৰ্তমান সময়ত 10টাকৈ গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে। আৰু তাৰ পাছতেই সম্পূৰ্ণ যিমান গাহৰি আছিলে, ইয়াত 200ৰো অধিক যিমান গাহৰি আছিলে, সকলোবোৰ এতিয়া কালিং কৰিব। চিকিৎসা বিভাগৰ মানুহ আহিছে, অৰ্থাৎ সকলো গাহৰিকে মাৰি পেলোৱা হ'ব। তাৰ পাছতে ইয়াত পোতা হ'ব। এজন ব্যক্তিয়ে, গাহৰি পালকে কিমান কষ্ট কৰি আচলতে গাহৰি পালন কৰি স্বাৱলম্বী হৈছিলে, আৰু এখন ফাৰ্ম সম্পূৰ্ণৰূপে এই বেমাৰৰ বাবে সম্পূৰ্ণৰূপে খালী হৈ পৰিছে। অৰ্থাৎ ব্যক্তিজনৰ প্ৰায় 40 লাখৰো অধিক টকা তেওঁৰ লছ হৈছে বুলি জানিবলৈ দিছে। আৰু তেখেতে লোন লৈ থৈছিলে, 40 লাখ টকাৰ লোন লৈ থৈছিলে। এতিয়া এই লোনখিনি কেনেকৈ মাৰিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব, প্ৰতিমাহে তেওঁ লাখ টকাৰ যি দানা খুৱাইছিলে, এই দানা খোৱাৰ পাছত আজি এতিয়া এনেকুৱা এটা অৱস্থা, হঠাৎ এই আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত এনে এটা পৰিস্থিতি হৈছে। এই পৰিস্থিতিৰ পাছতে এতিয়া তেওঁ একেবাৰে ভাগি পৰিছে। এইখন হৈছে ফাৰ্ম, আৰু এই ফাৰ্মত তেখেতে যিমানখিনি আচলতে গাহৰি পালন কৰি আছিলে, এখন বৃহৎ ফাৰ্ম, যাৰ এতিয়া তেখেতৰ যি সপোন, আচলতে যি ধৰণে হেঁপাহে তেওঁ গাহৰি পালন কৰিছিলে, এই হেঁপাহৰ এই সপোনত যেন আঘাত কৰিছে, এনেকুৱা এটা অনুভৱ হৈছে। য'ত এতিয়া ইমানখিনি গাহৰি বেমাৰ, অৰ্থাৎ আফ্ৰিকান সোৱাইন ফিভাৰ কবলত পোৱাৰ পাছতেই এতিয়া সকলোবোৰ গাহৰি মাৰি পেলোৱা, অৰ্থাৎ মাৰি পেলাব বা কালিং কৰিব, ইয়াক লৈ এতিয়া বৰ্তমানত তেওঁলোক চিন্তিত হৈছে। কি কৰিব আচলতে, যিধৰণে চেষ্টা কৰি তেওঁলোকে এইদৰে আচলতে পুহি গৈছিলে, আৰু তাৰ ফলত আজি কিন্তু এনেকুৱা এটা ছবি আহিছে। এই 6টা বছৰ ধৰি জানমণি বুঢ়াগোহাঁই এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিলে, কিন্তু বৰ্তমান সময়ত 6টা বছৰ, এই বছৰটোত এনেধৰণৰ এটা প্ৰত্যাহ্বান আহিছে জীৱনলৈ। তেওঁ এতিয়া চিন্তিত হৈ পৰিছে, আৰু এতিয়া এইদৰেই গাঁত খান্দি থকা হৈছে, আৰু ইয়াতেই আচলতে পোতা হ'ব। 200টাকৈ গাহৰি ইয়াত কালিং কৰি ইয়াত পোতা হ'ব।